এতিয়া দিছপুৰ আৰক্ষীৰ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ধিং কাণ্ডক লৈ ৰাজনীতি কৰিব নালাগে অসমীয়া মানুহক সদায় ভাবুকি দি থকা হৈছে ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘটনাৰ আঁৰত মাটি জড়িত হৈ আছে বুলি মন্তব্য কৰি ধিঙত 10%হে অসমীয়া মানুহ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী বিনা প্ৰতিদ্বন্দ্বিতাৰ ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপিৰ দুই প্ৰাৰ্থী বিৰোধীয়ে প্ৰাৰ্থী নিদিয়াত ৰাজ্যসভালৈ নিৰ্বাচিত ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস 26 আগষ্টত আনুষ্ঠানিক ঘোষণা দুয়োগৰাকী প্ৰাৰ্থীক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ কেন্দ্ৰীয় কেবিনেটৰ এনপিএছ নহয় এইবাৰ ইউপিএছ পেঞ্চন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত 2025ৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া 2004 চনত অৱসৰ লোৱা কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব ইউপিএছ আঁচনি উজনি অসমত বাস কৰা মিয়া সম্প্ৰদায়ৰ লোকক উজনি এৰাৰ বাবে 7 দিনৰ সময়সীমা মিয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা উজনিৰ দল সংগঠনসমূহৰ সিদ্ধান্তক লৈ শাসক বিৰোধীৰ নেতা মন্ত্ৰীৰ মতানৈক্য বিজেপিয়ে অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি হুংকাৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজুল ইছলামৰ মৃত্যু ঘটনাস্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ সময়তে পুখুৰীত জাপ তফাজুলৰ কেইঘণ্টামানৰ পাছতে এছডিআৰএফে উদ্ধাৰ কৰে ধৰ্ষণকাৰী তফাজুলৰ মৃতদেহ আৰক্ষীয়ে পৰিয়ালক চঞ্জালে তফাজুলৰ মৃতদেহ তেজপুৰত যুৱতী নিৰ্যাতনকাৰীলৈ আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত মিৰাজ আলী নামৰ এটা অভিযুক্ত আৰক্ষীয়ে ধৰিবলৈ যাওঁতে পলায়নৰ চেষ্টা চলাইছিল মিৰাজে সান্ধ্য ভ্ৰমণলৈ যোৱা দুগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুই যুৱকে ৰাইজে খেদি কৰায়ত্ব কৰিছিল শ্বাহৰুখ হুছেইন আৰু নামৰ এটা অভিযুক্তকো ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজুলৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত গাঁওবাসীয়ে প্ৰতিবাদেৰে উত্তাল কৰিলে তফাজুলৰ ঘৰৰ চোতাল ৰাজহুৱা কবৰস্থানতো মৃতদেহ কবৰৰ বাবে নিদিয়ে ঠাই তফাজুলৰ পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটিৰ ৰাইজে এতিয়া পলাতক ধিঙৰ জঘন্য কাণ্ডৰ দুই লম্পট উকলিল প্ৰতিবাদকাৰীয়ে আৰক্ষীক বান্ধি দিয়া সময়সীমা মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ নিৰ্দেশৰ পাছতো পাশবিক কাণ্ডৰ দুই লম্পটক লৈ ক্লুলেছ ধিং আৰক্ষী ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছত সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ উচ্ছেদ অভিযান দণ্ডাধীশ ডিচিপিৰ নেতৃত্বত জেচিবিৰে কেইবাটাও স্থানত উচ্ছেদ অবৈধ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন ধিঙত বন বিভাগে ট্ৰেংকুলাইজ কৰা বাঘৰ মৃত্যু অচেতন কৰি ৰাজ্যিক চিৰিয়াখানালৈ অনা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য মৰণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব বাঘটোৰ মৃত্যুৰ কাৰণ চিৰিয়াখানাতে ৰখা হৈছে মৃত ঢেকীয়াপতীয়া বাঘটো হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম নাৰীক গোটাই দিব লাগে সিহঁতক মেইন ৰাস্তাত পেট্ৰল ঢালি জ্বলাই দিব লাগে আমাৰ লাখপতি বাইদেউৰ আঁচনি নালাগে অসম চৰকাৰক অনুৰোধ কৰিছো আমাৰ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কিবা যদি আইন আছে সেই আইন প্ৰণয়ন কৰক নমস্কাৰ ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পুবালী শৰ্মা ৰাজ্যত বৃদ্ধি হোৱা নাৰীজনিত অপৰাধক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লোকসভা নিৰ্বাচনৰ পাছত ৰাজ্যত অপৰাধ বাঢ়িছে বুলি মন্তব্য কৰি আইন হাতত তুলি নলবলৈ সকলোকে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ধিঙত যিটো ঘটনা হৈ গ'ল মই বাৰে বাৰে কৈ আছো আৰু এই কথাটো মই আজি আকৌ এবাৰ ৰিপিট কৰিছো যে লোকসভা নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা এটা যিটো পৰিৱেশ আৰু ধুবুৰীৰ দৰে লোকসভা নিৰ্বাচনত এটা বিশেষ দলৰ বিজয়ৰ পিছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম কাজত তৎপৰ হৈ উঠা আমি দেখা পাইছোঁ আৰু
প্ৰায় 22টা ঘটনা আগত সংঘটিত হয় যোৱাকালি ঢিং তেজপুৰ গোসাইগাঁওতো এনেকুৱা ঘটনা সংঘটিত হয় এইটো নহয় যে এনেকুৱা বিক্ষিপ্ত ঘটনা আন জিলাসমূহতো নহয় কিন্তু হঠাতে এই ধৰণৰ ঘটনাবিলাক বাঢ়ি যোৱা আমি দেখা পাইছো আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি লবলগীয়া কঠোৰ সিদ্ধান্তসমূহ আমি য'ত যেনেকৈ পাৰো আমি লৈছো মই ভাবো যে ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এই ঘটনাবিলাক কমি যাব কিন্তু এই ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে সোশ্যাল মিডিয়াত তেওঁলোকক সমৰ্থন জনোৱা হয় সাহস জনোৱা হয় তেতিয়া অপৰাধীয়ে সাহস পায় আৰু অপৰাধীয়ে সাহস পালে এই ঘটনাবিলাক সমাজত বৃদ্ধি হয় গতিকে মই সকলোকে অনুৰোধ কৰিম যে এনেকুৱা ঘটনা যাতে সমাজত নহয় তাৰ বাবে সমাজ একত্ৰিত হৈ থাকিব লাগিব সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমৰ্থন জনালে আমি এই কাম-কাজসমূহ বা এনেকুৱা অপৰাধমূলক ঘটনাসমূহ আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম ঢিংটোক খালি ৰেপ বুলি ভাবি থৈ দিছে এইটো ভুল কৰি আছে ঢিংটো ৰেপ নহয় ৰেপৰ লগত মাটি সভ্যতা ইয়াত বহুত কথা জড়িত হৈ আছে ইয়াত এজেণ্ডা থাকে নহলে তিনিজন লৰাই জানে যে কিবা এটা কৰিলে পুলিচে মোক নেৰে তথাপিতো কিয় কৰে যেতিয়া মই জেহাদ শব্দটো কওঁ মানুহে বেয়া পায় বাট these are very very serious thing আৰু এই কথাবোৰ গুৱাহাটীত গম নাপায় বৰপেটা সৰ্থেবাৰী জনিয়া বাগবৰত থকা অসমীয়া মানুহবিলাকৰ লগত কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব এটো মই কোৱা কথা নহয় বৰক্ষেত্ৰী মুকালমুৱা যিমান অসমীয়া মানুহ আছে কেতিয়াবা আপোনালোকে তেওঁলোকৰ ঘৰত ভাত খাব গৈ কথা পাতিব মই কোৱা কথাখিনিয়ে তেওঁলোকে ক'ব কালি ঢিঙৰ মহিলাখিনিকটো মই শিকাই দিয়া নাছিল কিন্তু ঢিঙৰ মহিলাখিনিটো মই কোৱা কথাখিনিকে কৈ আছিল মইতো মহিলাখিনিক টিউচন কৰি দিয়া নাছিল কিন্তু তেওঁলোকে মই কোৱা কথাখিনিয়েটো তেওঁলোকে কৈ আছিল গতিকে এইবিলাক হৈছে আমাৰ জীৱনৰ একোটা নিৰ্মম সত্য ইয়াক আৰু সোশ্যাল মিডিয়া কৰি টুইটাৰ কৰি উপলুঙা কৰি এটোটো বদলাব নোৱাৰি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ বিশেষকৈ ধৰ্ষণ আৰু ঘৰুৱা হিংসাৰ গোচৰত অভিযুক্তৰ প্ৰতি অধিবক্তাসকলক সহানুভূতি প্ৰকাশ নকৰিবলৈ আবেদন জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই দুটা তিনটা কথা ৰিকুৱেষ্ট কৰিম that in case of rape in case of women atrocity in case of molestation advocate must help the judicial officers let the justice prevail but let us not delay that justice if your client need to get relief let him get the relief if your client is deserve punishment let him get the punishment but don't take time don't delay it because it create a frustration in the society বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত দুই প্ৰাৰ্থী ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস নিৰ্বাচিত হৈছে বিৰোধীয়ে প্ৰাৰ্থী নিদিয়াত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে দুয়োগৰাকী প্ৰাৰ্থী 26 আগষ্টত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব এই কথা দুয়োগৰাকী প্ৰাৰ্থীক অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৰ কমিটিৰ বৈঠকত আগন্তুক পঞ্চায়ত নিৰ্বাচন সম্পৰ্কেও প্ৰাৰম্ভিক আলোচনা হয় আৰু তাৰ লগে লগে আমাৰ আহিবলগীয়া উপনিৰ্বাচন কেইটাৰ ওপৰতো আমি কিছু আলোচনা কৰোঁ কিন্তু যেহেতু উপনিৰ্বাচনৰ তাৰিখ নিৰ্ধাৰণ হোৱা নাই সেইকাৰণে আজিৰ আলোচনাটো সংগঠনৰ ওপৰতে সীমাবদ্ধ থাকে প্ৰাৰ্থী ভিত্তিক আলোচনাটো আজি আমি নকৰাকৈ আছিলোঁ যেতিয়া নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিব তেতিয়াই আমি প্ৰাৰ্থী ভিত্তিক আলোচনা কৰিম আমাৰ ৰাজ্যসভাত ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু মিছন ৰঞ্জন দাস দুয়োগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল আজি কোৰ কমিটিৰ বৈঠকত আমি দুয়োগৰাকীলৈ আমাৰ অভিনন্দনো
যাচি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। উজনি অসমত বাস কৰা মিয়া সম্প্ৰদায়ৰ লোকক উজনি এৰাৰ বাবে সংগঠনসমূহে বান্ধি দিলে 7 দিনৰ সময়সীমা। সংগঠনসমূহৰ এনে সিদ্ধান্তক লৈ মতানৈক্য শাসক বিৰোধীৰ নেতা মন্ত্ৰীৰ মাজত। বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে সমৰ্থন কৰাৰ বিপৰীতে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল আৰু AIUDFৰ বিধায়ক ৰফিকুল ইছলামে বিৰোধিতা কৰিছে সংগঠনসমূহৰ এনে সিদ্ধান্তক। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব। পাৰে খেদক না খেদকচোন বাট নোৱাৰে চেলেঞ্জ কৰিছোঁ নোৱাৰে। কাক খেদিব? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক? উজনি অসমত থাকিব নোৱাৰিব মিয়া সম্প্ৰদায়ৰ লোক। 7 দিনৰ ভিতৰত মিয়াই এৰিব লাগিব উজনি অসম। মিয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা উজনিৰ দল সংগঠনৰ। উজনি অসমত বাস কৰা বংগমূলীয় মুছলমানক উজনি অসম এৰাৰ বাবে বান্ধি দিলে 7 দিনৰ সময়সীমা। 20 বছৰৰ পূৰ্বে আৰম্ভ হোৱা এনেধৰণৰ মিয়া হাতা অভিযানত চিৰিং চাপৰি যুৱ মঞ্চৰ ভয়ত পলায়ন কৰিছিল জাকে জাকে মিয়াই। উজনি অসমত সেই অভিযানকে পুনৰাবৃত্তি কৰিব বিচাৰিছে সংগঠনসমূহে। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কামবোৰ আমি চাই থাকিব নোৱাৰোঁ। উজনি অসমৰ দল সংগঠনৰ এনে সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ। উজনি অসমৰ জনজাতীয় সংগঠন আৰু শাসকীয় চৰকাৰক প্ৰত্যাহ্বান জনাই পশ্চিম গোৱালপাৰাৰ বিধায়কজনে ক'লে বিজেপি চৰকাৰে অসমৰ পৰা খেদিব নোৱাৰে মিয়া লোকক। 9 বছৰত বিজেপি চৰকাৰে খেদিছে কেৱল 26 জন বিদেশীক। পাৰে খেদকচোন নোৱাৰে চেলেঞ্জ কৰিছোঁ নোৱাৰে। কাক খেদিব? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব? কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা? এইটো মোৰ হাতত ৰিপৰ্ট আছে না। আজি ইমান বছৰ তোমালোকেতো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা, কেইজন খেদিব পাৰিছা? মাত্ৰ 9 বছৰ মাত্ৰ 26 জনকহে খেদিব। লাখ লাখ বিদেশী যদি আছে। কেন্দ্ৰত তোমালোকৰ চৰকাৰ, অসমত তোমালোকৰ চৰকাৰ। একে সুৰতে সুৰ মিলাই AIUDFৰ বিধায়ক ৰফিকুল ইছলামে ক'লে মুখ্যমন্ত্ৰীৰ উচতনিত এনে সিদ্ধান্ত লৈছে সংগঠনসমূহে। এই ক্ষেত্ৰত গৃহ বিভাগে ব্যৱস্থা লোৱাৰ আহ্বান জনালে বিধায়কজনে। মুখ্যমন্ত্ৰী উচতনি দিলেতো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বই। মই ভাবোঁ এটা ডেমক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষ, আইনৰ শাসন চলে, সংবিধান মতে ৰাজ্য চলে, ৰাষ্ট্ৰ চলে, দেশ চলে। গতিকে সংবিধান মতে, আইন মতে, কানুন মতে ৰাজ্য ৰাষ্ট্ৰ দেশ চলিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ব্যৰ্থতা থাকিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচতনি দি পৰিৱেশ বেয়া কৰাৰ চেষ্টা নকৰিব। বিৰোধীয়ে বিৰোধিতা কৰিলেও উজনি অসমত মিয়া হাতাও আন্দোলনক সমৰ্থন জনাইছে বিজেপিৰ বিধায়কসকলে। উজনি অসমত এনেধৰণৰ মিয়াৰ বিৰুদ্ধে আন্দোলনৰ প্ৰয়োজন থকাৰ কথা ক'লে বিধায়ক মানৱ ডেকাই। মিয়াৰ যি অগ্ৰাসন, মিয়াৰ পৰা কি ভয়াৱহতা আছে, এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময়। কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ, মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰবান্ধি থিয় হৈ আছে, কোনো চৰকাৰে আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব। কেৱল উজনিতে নহয়, সমগ্ৰ অসমতে এনে মিয়া খেদা আন্দোলনৰ পোষকতা বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ। গুৱাহাটীৰ পৰা হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উজনি অসমত বহিৰাগতক মাটি বিক্ৰীত নিষেধাজ্ঞা 17টাকৈ জাতীয় সংগঠনৰ। ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেনাৰ লিখিব লাগিব অসমীয়া ভাষাত। মৰাণত 17টাকৈ সংগঠনৰ আহ্বানত অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা আৰু এই সভাতে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। আনহাতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অহা শনিবাৰৰ পৰা চলিব ধাৰাবাহিক আন্দোলন। এই সন্দৰ্ভত আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। আমি পোনে পোনে সংগঠনৰ বিষয়ববীয়াসমূহৰ সৈতে কথা পাতিম। প্ৰথমে আমি কথা পাতিম টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে। কি সিদ্ধান্ত হৈছে, ইতিমধ্যে কি কাৰণে ল'বলগীয়া হৈছে? যিখন অসম 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাই সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসম গঢ়িছিলে, সেই অসমত আজি যদি অনা অসমীয়াই আমাৰ নিজৰ
এগৰাকী পাঞ্জা খেলুৱৈক যদি এনেকৈ বৰ্বৰতাভাৱে প্ৰহাৰ কৰে আমি কিন্তু কোনো পধ্যে সহ্য নকৰোঁ। আজি মৰাণত সেইকাৰণে আমি 18টা সংগঠনে বহি পানি আজি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজিকালি বলবমৰ নামত যিদৰে সাউণ্ড ছিষ্টেম লগাই পানি যিদৰে ৰাজপথত এটা ৰেলী কৰি ওলাই যায়, এই বিষয়টো আমি মৰাণৰ আজি সভাই সিদ্ধান্ত লৈছোঁ। এই বস্তুটো বন্ধ হ'ব লাগিব। যদি বন্ধ নহয় তেতিয়াহ'লে কিন্তু আমি নিজবীয়াকৈ সিদ্ধান্ত ল'ম। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, আজি সভাখনত আমি এটা সিদ্ধান্ত লৈছোঁ মাওৱাৰী যুৱ মঞ্চৰ বিৰুদ্ধে। আমি এটা কথা দেখিছোঁ, যেতিয়া জিমি দাসক যেনেদৰে অত্যাচাৰ কৰা হৈছিলে তেতিয়া মাওৱাৰী যুৱ মঞ্চ তেওঁলোক নিমাত হৈ আছিলে। তেওঁলোকে এটা কথা স্পষ্ট কৰিব বিচাৰিছে, তেওঁলোক কেনেবাকৈ অসমীয়া নহয় নি? যদি তেওঁলোকে স্পষ্ট বিচাৰিছে তেওঁলোকে স্পষ্ট কৰি দিব লাগে। আৰু যেতিয়ালৈকে তেওঁলোকে যুৱ মঞ্চই যেতিয়ালৈকে ক্ষমা প্ৰাৰ্থনা নিবিচাৰে তেতিয়ালৈকে কিন্তু মৰাণত মাওৱাৰী যুৱ মঞ্চক আমি সম্পূৰ্ণৰূপে বন্ধ ৰাখিছোঁ। আৰু বিষয়ববীয়া আছে সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, কি ক'ব বিচাৰিব? কি এই মিটিংখনৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এই প্ৰস্তাৱটো আমি প্ৰেৰণ কৰিম, যাতে মাটি কিনা বেচাৰ ক্ষেত্ৰত যে থলুৱা লোকসকলৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে চৰকাৰে কিছু নীতি নিয়ম বান্ধিব লাগে। চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে থলুৱা আৰু খিলঞ্জীয়াক নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। তেওঁলোকে মুখত অকল খিলঞ্জীয়া বা থলুৱাসকলৰ কথা মানে ভাষণতে সমাপ্ত কৰিলে নহ'ব। খিলঞ্জীয়া আৰু থলুৱাসকলৰ মানে তেওঁলোকক নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে আজি আমি এই সভাই প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ। আৰু লগতে অসম মৰাণত থকা অনা অসমীয়া যিকেইটা সংগঠন, বিশেষকৈ মানে মাৰোৱাৰী যুৱ মঞ্চ আৰু ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ দৰে সংগঠনে অতি সোনকালে তেওঁলোকে শিৱসাগৰৰ এই ঘটনাত তেওঁলোকে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ দাবীত তেওঁলোকে যদি আন্দোলন নকৰে, তেওঁলোকৰ নিজৰ আন্দোলন কৰে, অদূৰ ভৱিষ্যতে আমি তেওঁলোকক এঘৰীয়া কৰিবলৈ আমি বাধ্য হ'ম আৰু তেওঁলোকৰ ওপৰত আমি কঠোৰ সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম। হয়, নিশ্চয়কৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আৰু এটা সপ্তাহৰ ভিতৰতে এটা বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব স্থানীয় ৰাইজে আৰু বিভিন্ন দল সংগঠনৰ সহযোগত। আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, কি ক'ব বিচাৰিব? হয়, আজি আমি 16টাকৈ জাতি জনগোষ্ঠী সংগঠনে ৰাজহুৱা সভা আহ্বান কৰিছোঁ আৰু এই সভাৰ যোগেদি আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি এটা প্ৰস্তাৱ হৈছে যিবিলাক আমাৰ ৰাজহুৱা প্ৰতিষ্ঠান বা ব্যৱসায়ী প্ৰতিষ্ঠান আছে, তাত যিবিলাক ফ্লক আছে, এইবিলাক যাতে তেওঁলোকে অসমীয়াত এই ফ্লকসমূহ বেনাৰসমূহ লগাই, এয়া আমি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু যিটো স্মাৰ্ট মিটাৰক লৈ এটা ৰাজহুৱা সভা আহ্বান কৰা হ'ব শনিবাৰে, প্ৰতিবাদী সভা। আৰু আজি ৰাজহুৱা সভাৰ যোগেদি মৰাণবাসীয়ে যে স্মাৰ্ট মিটাৰ গ্ৰহণ নকৰে, এয়া আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু ধাৰাবাহিকভাৱে শনিবাৰৰ পৰা ধাৰাবাহিকভাৱে 15টাকৈ সংগঠনে স্মাৰ্ট মিটাৰ আঁতৰাই নিদিয়ালৈকে আমি 15টাকৈ সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। সন্দেহজনক লোকক গোলাঘাট ত্যাগৰ হুংকাৰ, লগ হ'ল 21টাকৈ জাতীয় সংগঠন। ধিংকাণ্ডৰ পাছতেই লগ হ'ল সংগঠনকেইটা। ঐক্যমঞ্চ গঠনৰ পাছত উত্থাপন কৰিলে কেইবাটাও দাবী। গোলাঘাটত বহিৰাগত সংগঠনে অনুষ্ঠান পাতিব নোৱাৰিব। বহিৰাগত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰিব লাগিব। খিলঞ্জীয়াৰ ভূমি বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব। জিলাখনত ভিন্ন কামত নিয়োজিত সন্দেহযুক্ত লোকক গোলাঘাট ত্যাগৰো দাবী জনাইছে সংগঠনকেইটাই। মাননীয় মুখ্যমন্ত্ৰীলৈ আমি দাবী পত্ৰ পঠিয়াম যে আমাৰ এইসমূহ আমাক সংৰক্ষিত লাগিব, আমাৰ ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগিব। বিশেষকৈ আজি নগালেণ্ড সুৰক্ষিত আহিছে, নগালেণ্ডত কাইনৰ বাবে কেলে আন্দোলন কৰিবলগীয়া হোৱা নাই। আজি অসমত যদি অসমখন যদি জনজাতীয় ৰাজ্য হিচাপে যদি মৰ্যাদা দিলেহেঁতেন, আজি তাৰিখত আজি অসমীয়াই 5জন তেজাল যুৱকক আমি হেৰুৱাবলগীয়া নহ'লহেঁতেন। এইবিলাক আমাৰ বহুত বেদনা আছে, বুকুত আমি বহুত বেদনা লৈ পেলাই আজি এই সংগঠনটো নতুনকৈ আত্মপ্ৰকাশ কৰাইছোঁ, জন্ম দিছোঁ। ইয়াৰ দ্বাৰা আমি প্ৰত্যেকজন আজি তাৰিখত ইয়াত উপস্থিত থকা সংগ্ৰামী সতীৰ্থই এটা সংকল্পবদ্ধ হৈছোঁ যে আমি নাই তৰিম, এইবাৰ নাই মৰিম, নাই তৰিম নাই মৰিম। আমি পুনৰবাৰ কৈছোঁ, অসমত থকা কোনো অনা অসমীয়াই যাতে অসমীয়া থলুৱা মানুহৰ ভূমি ক্ৰয় কৰিব নোৱাৰে, এই কথা নিশ্চিত কৰিব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। কাৰণ আজি তাৰিখত সকলোৱে জানে যে এখন বিজেপি চৰকাৰ খিলঞ্জীয়া চৰকাৰ বুলি তেওঁলোকে বিভিন্ন সময়ত জাহিৰ কৰি থাকিব বিচাৰে, কিন্তু তেওঁলোকে টিভি দেখিলে জাহিৰ কৰিলে নহ'ব। প্ৰকৃতাৰ্থত এখন আইন প্ৰণয়ন কৰি আমাৰ অসমৰ ভূমি থলুৱা মানুহৰ বাবে সংৰক্ষিত কৰিব লাগিব। সুৰক্ষিত অনাদি অনন্ত কাৰণলৈকে আমাৰ ভূমিৰ ওপৰত আমাৰ অধিকাৰ লাগিব। আৰু দ্বিতীয় কথা হ'ল কি, আজি তাৰিখত আমি লোকসভা, ৰাজ্যসভা, বিধানসভাৰ কথা নকওঁৱেই, কিন্তু আজি তাৰিখত আমি আমাৰ পৌৰসভাটো চাওঁ। গোলাঘাটৰ পৌৰসভাত আমাৰ কেইজন খিলঞ্জীয়া মানুহ আছে? আমি অনাগত সময়ত বাধা প্ৰদান কৰিম যদি আমাৰ খিলঞ্জীয়া মানুহৰ বাহিৰে যদি অন্য কোনো অনা অসমীয়া মানুহক যদি ৱাৰ্ড কমিশ্যনাৰ পাতে বা কিবা কিবি চেয়াৰমেন পাতে, তেতিয়া আমি প্ৰত্যক্ষভাৱে এই যৌথ মঞ্চখনে আমি আজি বাধা প্ৰদান কৰিম।
আমাৰ বাবে সংৰক্ষিত হৈ থাকিব লাগিব। আৰু তৃতীয় কথাটো হৈছে আজি তাৰিখত আমি ইমান আন্দোলন কৰিছোঁ ভাষাৰ বাবে, যিটো জাতিয়ে শ্বহীদ হ'বলগীয়া হৈছে, সেই জাতিটোৰ ওচৰত আজি তাৰিখত আজি অসমীয়া ভাষাটো অস্তিত্ব বিপন্ন এটা মুহূৰ্ত পাই উপনীত হৈছে। অনাঅসমীয়াসকলে তেওঁলোকৰ অসমীয়া আখৰটো জান নাজানকৈ ক'ৰবাত লিখি তেওঁলোকৰ হিন্দী বা ইংৰাজী মাধ্যমত তেওঁলোকে নিজৰ দোকানখনৰ বা ব্যৱসায় প্ৰতিষ্ঠানৰ নাম নামাকৰণ কৰে। আমি আজি তাৰিখত ইয়াৰ পৰাই সকিয়নি কৰি দিছোঁ, গোলাঘাটত যাতে কোনো এখন দোকানত অসমীয়া হৰ্ডিঙৰ বাহিৰে বেলেগ হৰ্ডিং যাতে ব্যৱহাৰ নকৰে। আমি 24 ঘণ্টা সময় বান্ধি দিছোঁ। এই যৌথ মঞ্চই নহ'লে ক'লা ৰং লৈ পেলাই আমি মোহাৰি পেলাবলৈ বাধ্য হ'ম। আজি তাৰিখত আমি আৰু এটা বস্তু দাবী জনাব বিচাৰিছোঁ, অনাঅসমীয়া মানুহৰ যিমান ব্যৱসায়িক প্ৰতিষ্ঠান আছে সকলোতে থলুৱা মানুহৰ 90% থলুৱা মানুহৰ কাৰণে নিযুক্তি দিব লাগিব। আৰু নিযুক্তি দিলেই নহ'ব, ইয়াত শ্ৰম আয়োগৰ মতে যি ধৰণে তেওঁলোকে পাৰিশ্ৰমিক দিব লাগে তেনেধৰণে দিব লাগিব। অসমীয়া থলুৱা মানুহ মুঠতে প্ৰত্যেকটো মুহূৰ্ততে সুৰক্ষিত হ'ব লাগিব। আমি অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি তোমালোকক ব্যৱসায় কৰিবলৈ দিছোঁ বুলি নাভাবিবা যে তোমালোকৰ ওচৰত আমি গোলাম হৈ জীয়াই আছোঁ। গোলাম হৈ আমি কোনো কাৰণতে জীয়াই নাথাকোঁ, আৰু গোলাম হৈ জীয়াই থাকিবলগীয়া যিদিনাখনিয়ে তোমালোকে বাধ্য কৰিবা সেইদিনাখনিয়ে কিন্তু আমি যিকোনো ৰূপ ল'বলৈ আমি প্ৰস্তুত থাকিম আৰু যিকোনো কাম কৰিবলৈ বাধ্য হ'ম। বাংলাভাষী মিয়া বিৰোধী অভিযান আটাচুৰ। নাজিৰা সমষ্টিৰ বালিঘাট আৰু সোণপুৰাত অভিযান চলালে আটাচুৱে। 7 দিনৰ ভিতৰত ভাড়াঘৰ খালী কৰি উজনি এৰিবলৈ সকিয়নি প্ৰদান কৰিলে আটাচুৱে। আৰু এনেদৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহিৰাগতৰ বিৰুদ্ধে এক প্ৰকাৰ গৰ্জন আৰম্ভ কৰিছে খিলঞ্জীয়াসকলে। শেহতীয়াকৈ 21টাকৈ সংগঠন একলগ হৈছে, আৰু সেই সংগঠনকেইটাই উজনি অসমত বহিৰাগতৰ ক্ষেত্ৰত কেতবোৰ বাধা নিষেধ আৰোপ কৰা পৰিলক্ষিত হৈছে। ধিংকাণ্ডৰ মূল অভিযুক্ত ধৰ্ষণকাৰী তফাজ্জুল ইছলামৰ মৃত্যু। আজি পুৱতি নিশা ঘটনাস্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ সময়তে হেণ্ডকাফ সহিতে পুখুৰীত জাপ মাৰিছিল তফাজ্জুলে। কেইঘণ্টামান পাছতে SDRFে উদ্ধাৰ কৰে ধৰ্ষণকাৰী তফাজ্জুলৰ মৃতদেহ। আনহাতে এতিয়াও পলাতক অৱস্থাত আছে 2 ধৰ্ষণকাৰী। ধিংকাণ্ডৰ মূল কালপ্ৰিতৰ কাল যৱনিকা। ফাষ্ট ট্ৰেক নহয়, নিয়তিৰ ছুপাৰ ফাষ্ট ট্ৰেক আদালতত ধিংকাণ্ডৰ বিচাৰ। পুৱতি নিশা পুখুৰীত জাপ দি মৃত্যু সাবটিলে ধৰ্ষণকাৰী তফাজ্জুল ইছলাম। নিয়তিৰ বিচাৰত উৎফুল্লিত ধিং। সুখী হৈছোঁ যে ধৰ্ষণকাৰী এটা পাপ, এজন পাপী আমাৰ সমাজৰ পৰা নাইকিয়া হৈছে। সি পাপীটো যিহেতু মৰিছে আমি সুখ পাইছোঁ। আচলতে প্ৰথমবাৰ ধিঙৰ মানুহে, ধিঙৰ ৰাইজে কাৰোবাৰ মৃত্যু শোকত হাঁহিছে। আচলতে বৃহস্পতিবাৰে সন্ধিয়া টিউচনৰ পৰা উভতাৰ পথত ধিঙত এগৰাকী ছাত্ৰীক মুখত সোপা দি 3 নৰপিশাচে দলবদ্ধভাৱে ধৰ্ষণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গৈছিল। ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ডৰ দোষী কৰায়ত্ব কৰি ফাঁচীৰ দাবীত ৰাজ্যত প্ৰতিবাদমুখৰ হৈ থকাৰ সময়তে খবৰ আহিল এটা ধৰ্ষণকাৰীৰ মৃত্যুৰ খবৰ। ধৰ্ষণ কাণ্ডৰ পিছতে আৰক্ষীৰ জালত পৰিছিল তফাজ্জুল আলী নামৰ অভিযুক্ত ধৰ্ষণকাৰীটো। কিছুমান জঘন্য কাণ্ডৰ ক্ষেত্ৰত আৰক্ষীৰ কিছুমান শেহতীয়া বিচাৰ পদ্ধতিলৈ চাই সামাজিক মাধ্যমত এই কালপ্ৰিতৰ এনকাউণ্টাৰ হ'ব বুলিয়ে ভৱিষ্যতবাণী কৰি পেলাইছিল একাংশ দৈৱজ্ঞ নেটিজেনে। পিছে ধৰ্ষণকাৰীটোৰ নামত আৰক্ষীয়ে এটাও গুলী খৰচ কৰিবলগীয়া নহ'ল। নিয়তিৰ বিচাৰত আওমৰণে মৰিল ধিঙৰ ছাত্ৰী বলৎকাৰী তফাজ্জুল ইছলাম। পুৱতি নিশা তফাজ্জুলৰ মৃত্যুৰ বতৰা দি আৰক্ষীয়ে দাবী কৰিলে পুৱতি নিশা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়তে পুখুৰীত হেণ্ডকাফসহ জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল তফাজ্জুলে। তাৰ পিছতে মৃত্যু ঘটে তফাজ্জুলৰ। প্ৰায় 2 ঘণ্টা অভিযানৰ সময়ত SDRFৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে তফাজ্জুলৰ মৃতদেহ। ঘটনাৰ সময়ত তফাজ্জুলক লৈ যোৱা আৰক্ষীৰ দলটোত আছিল এইগৰাকী আৰক্ষী বিষয়া। আচলতে আমি তাক মানে তদন্তৰ কাৰণে তাক লৈ যোৱা হৈছিলে ৰাতি। হয়, ঘটনাস্থলীলৈ লৈ গৈছিলোঁ। তাৰপিছত ঘটনাস্থলীত মানে গাড়ীৰ পৰা নমাওঁতে সি মানে পলাবলৈ চেষ্টা কৰিলে। পলা মানে ওচৰত পুখুৰী এটা আছিলে, পুখুৰীত জাপ দিলে। তাৰ হাতত হেণ্ডকাপ লগোৱা আছিলে। তো যিহেতু হেণ্ডকাপটো এটা ওজনৰ বস্তু থাকে আৰু ৰছী লগা আছিলে, তো পুখুৰী বহুত গভীৰ আৰু দ আছিলে। তো
তো তেনেকৈ সি মানে কি হ'ল আমি বহুত বিচাৰিলোঁ তাৰপিছত SDRF আহিলে SDRF পাছত আমি 6:30 বজাত উদ্ধাৰ কৰিলোঁ ইফালে তফাজ্জুলৰ মৃত্যুৰ বতৰা পাই আনন্দিত হৈ পৰিছে ঢিঙৰ জনতা আৰু বাকী যি দুজন আছে অপৰাধী তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু গ্ৰেপ্তাৰ কৰি তেওঁলোকে যেন এই সহজলভ্য মৃত্যুটো তেওঁক নিদিয়ে এগৰাকী শাস্তি পাইছে আমি আকৌ সেই বাকী দুগৰাকীও যাতে 48 ঘণ্টাৰ ভিতৰত এনেধৰণৰ শাস্তি পায় আমি সেইখিনিয়ে কামনা কৰিছোঁ ঢিং কাণ্ডক লৈ জনতা ইমানেই ক্ষোভিত যে এই সহজ মৃত্যুৰ বিপৰীতে কঠোৰতকৈও কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত উত্তাল ঢিঙৰ ক্ষুব্ধ যুৱতী মহিলা আমি ক'ব বিচাৰিছোঁ যে তেওঁৰ মৃত্যুটো অতি সহজলভ্য হ'ল তেওঁ আৰু কঠোৰভাৱে মৃত্যু হ'ব লাগিছিলে এনে কাণ্ড কৰাৰ আগতে যাতে পৰিণামৰ কথা ভাবি শিয়ৰি উঠে ধৰ্ষণকাৰী তেনে শাস্তি দিবলৈ আহ্বান ঢিঙৰ প্ৰতিবাদকাৰী যুৱতী মহিলাৰ তাতকেও আমি ভয়ংকৰ মৃত্যু বিচাৰোঁ যাতে সিহঁতে হাজাৰবাৰ চিন্তা কৰে ধৰ্ষণ কৰিবলৈ আৰু অন্য নাৰী ইফালে তফাজ্জুলৰ মৃতদেহৰ জানাজা বৰ্জন কৰাই নহয় ৰাজহুৱা কবৰস্থানত তফাজ্জুলৰ মৃতদেহ কবৰ দিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে ইতিমধ্যে তফাজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিছে বৰভেটিৰ ৰাইজে ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰৰ ক্ষেত্ৰত অপৰাধীৰ কোনো জাতি ধৰ্ম নাই বুলি মন্তব্য কৰে তফাজ্জুলৰ গাঁওবাসীয়ে এতিয়া পলাতক হৈ আছে তফাজ্জুলৰ সহযোগী ধৰ্ষণ কাণ্ডৰ আন দুই অভিযুক্ত গুলাবউদ্দিন আৰু ফৰিদুল আৰু বাকী দুজন এতিয়াও মানে পলায়ন হৈ আছে তেখেতলোককো ধৰি পেলাই যাতে একদম কঠোৰতছে কঠোৰ মৃত্যুদণ্ড দিয়ে সেইটোৱে বিচাৰোঁ পলাতক দুই অভিযুক্তক বিচাৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দ্বিতীয় দিনা উত্তাল হৈ পৰিছে ঢিং নীলোৎপল বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঢিং কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে গাঁওবাসীয়ে প্ৰতিবাদেৰে উত্তাল কৰিলে তফাজ্জুলৰ ঘৰৰ চোতাল ৰাজহুৱা কবৰস্থানত মৃতদেহ সমাধিস্থৰ বাবে নিদিয়ে স্থান তফাজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটিৰ ৰাইজে মানুহক মাত্ৰ 6 ফুট মাটি লাগে এই 6 ফুট মাটিৰ বাবে নিজ গাঁৱতে ঠাইৰ নাটনি ঘটিছে তফাজ্জুলৰ ঢিঙৰ ধৰ্ষণকাৰী নিহত তফাজ্জুল ইছলামক জানাজা দিবলৈ গাঁওবাসীয়ে এৰি নিদিয়ে মাটি মৰ্গৰ পৰা অনা মৃতদেহ ঘৰৰ চোতালত পৰিল আলাই আথানি হ'ল তফাজ্জুলৰ মৃত্যুত হৰ্ষোল্লাস দেখুৱালে সমগ্ৰ ৰাজ্যবাসীয়ে তফাজ্জুলৰ মৃত্যুত কান্দিবলৈ কোনোবা আছিল যদি একমাত্ৰ নিজৰ পৰিয়ালটোৰ লোক পুৱতি নিশা ধৰ্ষণকাৰী তফাজ্জুলৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে জানাজা বৰ্জন কৰিছিল বৰভেটি গাঁৱৰ ৰাইজে এঘৰীয়া কৰা হৈছিল তফাজ্জুলৰ পৰিয়ালক বৰভেটি গাঁৱৰ ৰাইজে তফাজ্জুলৰ মৃতদেহ ৰাজহুৱা কবৰস্থানত কবৰস্থ কৰিবলৈ নিদিয়াৰ কথা ঘোষণা কৰিছিল ইয়াৰ পিছতে বৰভেটি গাঁৱলৈ তফাজ্জুলৰ মৃতদেহ অনাৰ বাট বন্ধ কৰি দিলে গাঁওবাসীয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছতে ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃতদেহ পৰিয়ালক সমজাই দিয়ে ঢিং আৰক্ষীয়ে কিন্তু থলপথেৰে ধৰ্ষণকাৰী তফাজ্জুলৰ মৃতদেহ নিব নিদিয়াৰ সিদ্ধান্ত লৈ পথ অৱৰোধ কৰে গাঁওবাসীয়ে বন্ধ কৰি দিয়ে তফাজ্জুলৰ ঘৰলৈ যোৱা পথ ফলত পানীৰে কলৰ ভূৰত মৃতদেহ ঘৰলৈ নিবলৈ এইদৰে মেটেকা গুচাই পথ তৈয়াৰ কৰিবলগীয়া হ'ল পৰিয়ালে এবুকু পানীত মেটেকা চাফা কৰি এইদৰে বিলাই বিপত্তিৰ মুখামুখি হ'ল পৰিয়াল আজি ৰাতিপুৱাই আমি বৰভেটি গাঁওবাসী সবে একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ তিনিটা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ আমি অপৰাধীৰ লগত নাই আমি সদায় ন্যায়ৰ লগত আছোঁ ইফালে তফাজ্জুলৰ জানাজাৰ বাবে পথ আৰু কবৰস্থান এৰি দিয়া বাদে স্থানীয় লোকে কফিনৰ বাবে বাঁহ এডালো নিদিলে কাটিবলৈ ঘৰৰ সাঁচতীয়া কাঠ আনি তৈয়াৰ কৰিলে কফিন কিন্তু কবৰস্থানত ঠাই নাই বহুপৰ আলাই আথানি হৈ চোতালত পৰি থকা মৃতদেহটো সমাধিস্থ কৰিবলৈ ঘৰৰ পুখুৰীৰ পাৰ কটাৰ বাদে গত্যন্তৰ নাই পৰিয়ালটোৰ সদস্যসকলে আন কোনো গাঁওবাসী নোহোৱাকৈ নিজৰ মাটিতে জানাজা দিলে ছাত্ৰী ধৰ্ষণকাৰী তফাজ্জুলক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি বিস্ফোৰক মন্তব্য কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ বিজেপি চৰকাৰক চ্যালেঞ্জ আব্দুল ৰছিদৰ 9 বছৰত মাত্ৰ 26 জন বিদেশীকে বিজেপি চৰকাৰে খেদিব পাৰিছে বুলি মন্তব্য আব্দুল ৰছিদ মণ্ডলৰ পাৰে খেদকচোন নোৱাৰে নেকি নোৱাৰে চ্যালেঞ্জ কৰিছো নোৱাৰে কাকে ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব কোনে পাৰিব কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব মুখত কোৱা কথাটো ইমান সহজ তোমালোকে বাংলাদেশে আনি আছা আইন প্ৰণয়নৰ দ্বাৰা আৰু ভাৰতীয় নাগৰিক অসমৰ পৰা খেদিবা কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা এইটো মোৰ হাতত ৰিপৰ্ট আছে না আজি ইমান বছৰ তোমালোকে তো অসমতে আজি কিমান বছৰ 9 বছৰ চৰকাৰ চলাইছা কেইজন খেদিব পাৰিছা আজি ৰেকৰ্ডত আছে 1,19,570 জন ডি ভোটাৰ তাৰ ভিতৰত তোমালোকে হেৰি এতিয়ালৈকে এই চৰকাৰ গঠন হোৱা দিনৰ পৰা 17ত এজনক খেদিব পৰা নাই 18ত 13 জন 19ত 6 জন 20ত 1 জন 21ত 3 জন 22ত 2 জন আৰু 23ত এজন 24ত এজনক খেদিব পৰা নাই লাখ লাখ বিদেশী থকা দেখত তোমালোকে কেন্দ্ৰ তোমালোকৰ চৰকাৰ কিহৰ অভাৱ হৈছে গোটেই মেচিনাৰী তোমালোকৰ লাখ লাখ মানুহৰ পৰা এই মাত্ৰ কেইজন খেদিলা 13 6 19 20 26 জনক মাত্ৰ 9 বছৰ মাত্ৰ 26 জনক খেদিলা লাখ লাখ বিদেশী যদি আছে কেন্দ্ৰত তোমালোকৰ চৰকাৰ অসমত তোমালোকৰ চৰকাৰ বিশ্বগুৰু মাননীয় হেৰি প্ৰধানমন্ত্ৰী তাৰ পিছত মাত্ৰ 6 জনক খেদিব পাৰিলে কিয় কোন আইনে বাধা দিছে তোমালোকক কোনটো আইনে বাধা দিছে বিদেশী খেদাৰ কাৰণে তোমালোকে মাত্ৰ এইটো মই কোৱা কথা নাই চৰকাৰে দিয়া তথ্য মোৰ প্ৰশ্নৰ উত্তৰ চৰকাৰে দিয়া তথ্য গতিকে খেদিম বুলি যে অসমৰ পৰা খেদিম বুলি এই খোৱা কথাৰ মুখত বহুত কথাই ক'ব পাৰি আপুনি আৰু আব্দুল ৰছিদ মণ্ডলৰ এই মন্তব্যৰ পাছতে বিধায়কগৰাকীক হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই সোশ্যাল মিডিয়া যোগে হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহাই আব্দুল ৰছিদ মণ্ডলক তেওঁ প্ৰত্যাহ্বান জনাইছে মিয়াক খেদিব নোৱাৰে বুলি মন্তব্য কৰিছিল বিধায়কগৰাকী আৰু তাৰ পাছতে আব্দুল ৰছিদ মণ্ডল চ্যালেঞ্জ একসেপ্টেড বিহু দেখুৱাই আছো বুলি এনেদৰে সোশ্যাল মিডিয়াত এটা পোষ্ট প্ৰেৰণ কৰিছে শৃংখল চলিহাই সময় হৈছে সমবিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল দিন পূৰ্বৰ সেই চাঞ্চল্যকৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দিছে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ৰূপ সিং পেগুৱে গুৱাহাটীৰ পৰা লিষ্ট অফ গুড হেল্থ হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ধিং কাণ্ডক লৈ ৰাজনীতি কৰিব নালাগে অসমীয়া মানুহক সদায় ভাবুকি দি থকা হৈছে ধিঙৰ কিশোৰী ধৰ্ষণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘটনাৰ আঁৰত মাটি জড়িত হৈ আছে বুলি মন্তব্য কৰি ধিঙত 10%হে অসমীয়া মানুহ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপিৰ 2 প্ৰাৰ্থী বিৰোধীয়ে প্ৰাৰ্থী নিদিয়াত ৰাজ্যসভালৈ নিৰ্বাচিত ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস 26 আগষ্টত আনুষ্ঠানিক ঘোষণা দুয়োগৰাকী প্ৰাৰ্থীক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সুখবৰ কেন্দ্ৰীয় কেবিনেটৰ এনপিএছ নহয় এবাৰ ইউপিএছ পেঞ্চন আঁচনি আৰম্ভ কৰাৰ সিদ্ধান্ত 2025ৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া 2004 চনত অৱসৰ লোৱা কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব ইউপিএছ আঁচনি উজনি অসমত বাস কৰা মিয়া সম্প্ৰদায়ৰ লোকক উজনি এৰাৰ বাবে 7 দিনৰ সময়সীমা মিয়াৰ বিৰুদ্ধে জেহাদ ঘোষণা উজনিৰ দল সংগঠনসমূহৰ সিদ্ধান্তক লৈ শাসক বিৰোধী নেতা মন্ত্ৰীৰ মতানৈক্য বিজেপিয়ে অসমৰ পৰা মিয়া খেদিব নোৱাৰে বুলি হুংকাৰ কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ ধিং কাণ্ডৰ মূল অভিযুক্ত তফাজুল ইছলামৰ মৃত্যু ঘটনাস্থলীত আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যনৰ সময়তে পুখুৰীত জাপ তফাজুলৰ কেইঘণ্টামান পিছতে এছডিআৰএফে উদ্ধাৰ কৰে ধৰ্ষণকাৰী তফাজুলৰ মৃতদেহ আৰক্ষীয়ে পৰিয়ালক চঞ্জালে তফাজুলৰ মৃতদেহ
তেজপুৰত যুৱতী নিৰ্যাতনকাৰীৰ আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত মিৰাজ আলী নামৰ এটা অভিযুক্ত আৰক্ষীয়ে ধৰিবলৈ যাওঁতে পলায়নৰ চেষ্টা চলাইছিল মিৰাজে সান্ধ্য ভ্ৰমণলৈ যোৱা দুগৰাকী যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুই যুৱকে ৰাইজে খেদি খেদি কৰায়ত্ব কৰিছিল শ্বাহৰুখ হুছেইন নামৰ এটা অভিযুক্ত ধিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ জানাজাত অংশ নোলোৱাৰ সিদ্ধান্ত গাঁওবাসীয়ে প্ৰতিবাদেৰে উত্তাল কৰিলে তফাজ্জুলৰ ঘৰৰ চোতাল ৰাজহুৱা কবৰস্থানতো মৃতদেহ কবৰ নিদিবৰ বাবে নিদিলে ঠাই তফাজ্জুলৰ পৰিয়ালক এঘৰীয়া কৰিলে বৰভেটিৰ ৰাইজে এতিয়া পলাতক ধিঙৰ জঘন্য কাণ্ডৰ দুই লম্পট উকলিল প্ৰতিবাদকাৰীয়ে আৰক্ষীক বান্ধি দিয়া সময়সীমা মুখ্যমন্ত্ৰী আৰু ডিজিপিৰ নিৰ্দেশৰ পাছতো পাশবিক কাণ্ডৰ দুই লম্পটক লৈ ক্লুলেছ ধিং আৰক্ষী ৰাইজৰ ধাৰাবাহিক প্ৰতিবাদৰ পাছত সোণাপুৰৰ কচুতলিত প্ৰশাসনৰ উচ্ছেদ অভিযান দণ্ডাধীশ ডিচিপিৰ নেতৃত্বত জেচিবিৰে কেইবাটাও ঘৰ উচ্ছেদ অবৈধ সন্দেহজনক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু ঢিঙত বন বিভাগে ট্ৰেংকুলাইজ কৰা বাঘৰ মৃত্যু অচেতন কৰি ৰাজ্যিক চিৰিয়াখানালৈ অনা ঢেকীয়াপতীয়া বাঘৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য মৰণোত্তৰ পৰীক্ষাৰ পাছত পোহৰ আহিব বাঘটোৰ মৃত্যুৰ কাৰণ চিৰিয়াখানাতে ৰখা হৈছে মৃত ঢেকীয়াপতীয়া বাঘটো হেডলাইন্স আগবঢ়াইছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পঢ়িব অসম বাঢ়িব অসম ধিং কাণ্ডক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ পুনৰ পোহৰলৈ আহিছে আন এক ধৰ্ষণ কাণ্ড এইবাৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ ভোগপুৰত সংঘটিত হৈছে কিশোৰী ধৰ্ষণৰ ঘটনা পুনৰবাৰ জনাইছো তামুলপুৰৰ গুৰেশ্বৰত কিশোৰী ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছে গুৰেশ্বৰৰ ভোগপুৰৰ বিবাহিত মুস্তেক হুছেইনে এই ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গ নাছিল সেই সময়ত ঘটনা সন্দৰ্ভত গুৰেশ্বৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে আৰু এই মুহূৰ্তলৈ গুৰেশ্বৰৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই অভিযুক্ত মুস্তাক হুছেইনক এইবাৰ গুৰেশ্বৰত সংঘটিত হৈছে কিশোৰী নিৰ্যাতনৰ ঘটনা আৰু এই লম্পটটোৱে মুস্তাক হুছেইন নামৰ এই লম্পটটোৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ঘৰত কোনো নথকা অৱস্থাত ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰা হৈছে বুলি জানিব পৰা গৈছে এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ ফোনযোগে সংযুক্ত হৈছো নয়নজ্যোতিৰ সৈতে নয়নজ্যোতি এজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে সেই লোকজনক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কেনেকুৱা হয় পুবালী ঢিঙৰ ধৰ্ষণ কাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নজৰতে এইবাৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ ভোগপুৰত সংঘটিত হৈছে ধৰ্ষণৰ এক গুৰুতৰ অভিযোগ আৰু এই অভিযোগ উত্থাপন হৈছে মুস্তাক হুছেইন নামৰ এগৰাকী লোকৰ বিৰুদ্ধে আৰু অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ পৰিয়াল বা ওচৰৰ লোকে কিন্তু এতিয়ালৈকে গুৰেশ্বৰ আৰক্ষীয়ে অভিযুক্ত মুস্তাক হুছেইনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে পুবালী কিশোৰীগৰাকীক সোধা পোছা কৰা হৈছিল নেকি কিশোৰীগৰাকীক যদিওবা হেৰি কৰিব পৰা হোৱা নাই কিন্তু আৰক্ষীয়ে কিশোৰীগৰাকীক সোধা পোছা কৰা বুলি জানিব পৰা গৈছে কিন্তু এতিয়ালৈকে কিশোৰীগৰাকী বা কিশোৰীগৰাকীৰ ঘৰৰ মানুহে যি অভিযোগ কৰিছে মুস্তাক হুছেইনৰ বিৰুদ্ধে সেই অভিযুক্তক কিন্তু এতিয়ালৈকে আটক কৰিবলৈ সক্ষম হোৱা নাই নিশ্চয় নয়নজ্যোতি আপোনাক এইবোৰত ধন্যবাদ জনাইছো সবিশেষ জনোৱাৰ বাবে আৰু ইতিমধ্যে মুস্তাক নামৰ এই লম্পটটোক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে চিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইবাৰ এম্বুলেন্সৰ ভিতৰতে ৰোগীয়া কিশোৰীক যৌন নিৰ্যাতন 108ৰ চালকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ কিশোৰীগৰাকীৰ মাতৃয়ে এই অভিযোগ উত্থাপন কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে প্ৰত্যক্ষ কৰাত পলায়ন কৰিছে চালকজনে অভিযুক্ত 108ৰ চালকজনৰ নাম শামছুল হক বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে শামছুলক এইবাৰ 108ৰ ড্ৰাইভাৰে এগৰাকী ৰোগীয়া কিশোৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কিশোৰীগৰাকীৰ মাতৃয়ে এই অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে চিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা এম্বুলেন্সৰ ভিতৰতে ৰোগীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে 108ৰ চালকৰ বিৰুদ্ধে অভিযুক্ত চালকজনৰ নাম শামছুল হক বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আটক কৰা হৈছে শামছুলক আৰু এই সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোনযোগে সংযুক্ত হৈছো নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি মহন্ত শামছুল হকৰ ক্ষেত্ৰত আটক কৰাৰ পাছত আৰক্ষী কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে
নিশ্চয়কৈ পূবালী ইতিমধ্যে সমগ্ৰ ৰাজ্যত যি ঘটনা সংঘটিত হৈছে এই ঘটনাক লৈ প্ৰতিবাদ হৈ আছে আৰু তেনে সময়তে আচলতে পোহৰলৈ আহিছে এক জঘন্য ঘটনা এগৰাকী কিশোৰী আচলতে 12 বছৰীয়া এগৰাকী কিশোৰীক যৌন আতিশয্য চলাইছে এগৰাকী 108ৰ চালকে আৰু উল্লেখ কৰিব লাগিব সমগ্ৰ ঘটনা সংঘটিত হৈছে 3 দিন পূৰ্বে আৰু 3 দিন পূৰ্বে ৰোগীয়া যিগৰাকী যুৱতী যিগৰাকী কিশোৰী তেওঁক চিকিৎসালয়ৰ পৰা চিপাঝাৰ সামৰিক চিকিৎসালয়ৰ পৰা গুৱাহাটীলৈকে ৰেফাৰ কৰা হৈছিল আৰু গুৱাহাটীলৈকে ৰেফাৰ কৰাৰ সময়তে এখন ব্যক্তিগত যি এম্বুলেন্সত উঠাই লৈ যাব খোজাৰ সময়তে আচলতে এম্বুলেন্স খোলা আছিল দৰ্জা আৰু তেনে সময়তে এগৰাকী 108ৰ চালকে আহি আচলতে যৌন আতিশয্য চলাইছিল যুৱতীগৰাকী কিশোৰীগৰাকী আৰু তাৰপিছতে মাতৃয়ে প্ৰত্যক্ষ কৰি মাতৃয়ে চোলাত ধৰি ৰখাব চেষ্টা কৰিছিল যদিও পলায়ন কৰিছিল 108ৰ চালকজন আৰু ইয়াৰ পিছতে আৰক্ষীক এজাহাৰ দিয়া হৈছিল চিপাঝাৰ থানাত আৰু তাৰপিছতে শেহতীয়াকৈ আজি ইতিমধ্যে যিগৰাকী ধৃত শামছুল হকক চিপাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে আৰু ইয়াৰ লগে লগে ক'ব লাগিব যে সমগ্ৰ ঘটনাক লৈ যিহেতু এজাহাৰ দাখিল কৰিছে মাতৃয়ে পোনপটীয়াকৈ কৈছে যে এই ধৰণৰ যিসকল দোষী সেইসকলক কঠোৰ শাস্তি দিব লাগে লগতে যি দৰং জিলা ছাত্ৰ সন্থাই এই লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু যিগৰাকী দোষীক উচিত শাস্তি দিয়াৰ দাবী জনাইছে পূবালী নৱজ্যোতি কিশোৰীগৰাকী যিগৰাকী ভুক্তভোগী কিশোৰী তেওঁৰ অৱস্থা কেনেকুৱা সম্প্ৰতি নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব যিহেতু ৰোগীয়া কিশোৰীগৰাকীক প্ৰথমতে অসুস্থ হৈছিল স্কুলত অসুস্থ হোৱাৰ পিছত মঙলদৈলৈকে ৰেফাৰ কৰা হৈছিল মঙলদৈৰ পৰা ঘৰলৈকে লৈ যোৱা হৈছিল ঘৰলৈ লৈ যোৱাৰ পিছত চিপাঝাৰত তেওঁলোকৰ আত্মীয়ৰ ঘৰত থৈ দিয়া হৈছিল আৰু চিপাঝাৰৰ আত্মীয়ৰ ঘৰত থৈ দিয়াৰ সময়তে পুনৰ অসুস্থ হৈ পৰিছিল যাৰ কাৰণে ৰোগীয়া কিশোৰীগৰাকীক চিপাঝাৰ সামৰিক চিকিৎসালয়লৈকে লৈ অহা হৈছিল আৰু তাৰপিছত তাৰ পৰা চিকিৎসালয়ে আচলতে গুৱাহাটীলৈকে প্ৰেৰণ কৰিছিল আৰু গুৱাহাটীলৈকে প্ৰেৰণ কৰাৰ সময়তে সমগ্ৰ ঘটনা সংঘটিত হৈছিল এতিয়া পুনৰ কিশোৰীগৰাকী সুস্থ হৈ ঘৰলৈকে উভতি আহিছে কিন্তু যি ধৰণৰ জঘন্য ঘটনা এই ঘটনাক লৈ কিন্তু মাতৃয়ে কৈছে যে এই দোষীক আচলতে উচিত শাস্তি দিব লাগে নৱজ্যোতি যিহেতুকে অভিযুক্তক ইতিমধ্যে আটক কৰা হৈছে আৰক্ষীয়ে নিশ্চয় জেৰা কৰিছে জেৰাত কিবা কথা কৈছে নেকি অভিযুক্ত এই ঘটনাৰ বিষয়ে নিশ্চয়কৈ সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি আচলতে পলায়ন কৰি থকা যিগৰাকী অভিযুক্ত গুৱাহাটীৰ পৰা আটক কৰি আনিবলৈ সক্ষম হৈছিল চিপাঝাৰ আৰক্ষীয়ে বৰ্তমান আৰক্ষীয়ে সোধপোছ কৰি আছে যদিও কোনো কথা তথ্য অৱগত কৰা নাই কিন্তু জেৰা অব্যাহত নিশাৰ ভাগতো জেৰা অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে নিশ্চয় নৱজ্যোতি আপোনাক বহুত ধন্যবাদ জনাইছো সমগ্ৰ বিষয় সন্দৰ্ভত সবিশেষ জনাৰ বাবে আৰু এইবাৰ চিপাঝাৰতো সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা এগৰাকী কিশোৰী এইবাৰ এগৰাকী কিশোৰী নিৰ্যাতনৰ বলি হৈছে এম্বুলেন্সৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা পৰৱৰ্তী বাতৰি ধিং বন্ধ প্ৰত্যাহাৰ কৰিলে আছুৱে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যাহাৰ কৰিলে ধিং বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে এই বন্ধ অব্যাহত থাকিব আন প্ৰতিবাদী কাৰ্যসূচী আৰু কাইলৈলৈকো ধিঙত হ'ব প্ৰতিবাদী কাৰ্যসূচী পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Masmasia Passport News 18 Ahom Northeast